ৰূপৰীয়াত সমষ্টিত 400 পৰিয়াল AIUDF আৰু বিজেপিৰ পৰা কংগ্ৰেছত যোগদান। আজি ৰূপৰীয়াত সমষ্টি নতুনকৈ গঠিত হোৱা দগাঁও ধিংগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত মিছন মাৰ্কেটত আজি দিনৰ 1 বজাত AIUDF আৰু বিজেপিৰ পৰা 400 পৰিয়াল কংগ্ৰেছত যোগদান কৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰূপৰীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই। AIUDF আৰু বিজেপি হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু ধৰ্মীয় মেৰুকৰণ কৰে। তাৰ পৰা আমি ৰাইজ সচেতন হ'ব লাগিব আৰু হিন্দু মুছলমানৰ ৰাজনীতি চিৰদিনৰ বাবে অসমৰ পৰা বিদায় দিব লাগিব আৰু ধৰ্ম নিৰপেক্ষ দলক চৰকাৰ গঠন কৰাৰ বাবে কংগ্ৰেছৰ হাত শক্তিশালী কৰিব লাগিব বুলি বিধায়ক নুৰুল হুদাই কয়। আজিৰ সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকসকল উপস্থিত আছিল। নিউজ 6 ৰিপৰ্ট বটদ্ৰৱা লাইভ। অৰুণোদয়ৰ কথা কৈ মহিলাসকলক আভুৱা মাৰিছে যে বিজেপিক ভোট দি দিলে কলপুতৰা পায়, বিজেপিক ভোট দি দিলে চাউলৰ কাৰ্ড কাটি দিব। বিভিন্ন ধৰণৰ ভয় ভাবুকি আপোনালোকক দিয়ে। আপোনালোকক কোনো ভয় ভাবুকি বিচস্ত নহ'ব। এটা চাউলৰ কাৰ্ড কাটিব নোৱাৰে। এটা চাউলৰ কাৰ্ড ৰূপী সমষ্টিৰ কোনোবা হিতাধিকাৰীক কাটি চাওক। মই আদালতৰ কাঠগড়ত থিয় কৰাম। আদালতৰ কাঠগড়ত থিয় কৰাই দিম। এইটো আচনি নহয়, এইটো আইন। ভাৰতবৰ্ষৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী গোটেই ভাৰতবৰ্ষ চাৰ্ভে কৰি দেখা পালে যে ভাৰতবৰ্ষৰ 84% মানুহে খাদ্য সমস্যাত ভোগে, সেইকাৰণে তেওঁ এটা আইন পাছ কৰিলে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। আৰু এই আইনৰ আওতাত প্ৰত্যেকজন নাগৰিকক মাহেকে 5 কেজিকৈ চাউল দিব লাগিব। যোন চৰকাৰী আহক তেওঁলোকে দিব লাগিব। এইটো আইন, আচনি নহয় যে আজি এটা আচনি কৰিছে কালি কালি দিব। গতিকে সকলোৱে অপেক্ষাত আছে কেতিয়া 2026 আহিব আৰু এই সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰি ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছক শক্তিশালী কৰিব, তাৰ অপেক্ষাতহে জনসাধাৰণ ৰৈ আছে। দুই চাৰিদিন আগত ময়ো দেখা পাইছিলোঁ কেইজনমান মানুহে বিজেপিত যোগদান কৰা বুলি। আজি তাৰ পৰাও আজি আহি আমাৰ লগত যোগদান কৰিছে। তেওঁলোকে মানে মানুহ এজন পালে টুপিটো পিন্ধাই দিয়ে। মানুহৰ মনত কি আছে, অন্তৰত কি আছে, তেওঁলোকে সেইবিলাক নকৰে। তেওঁলোকে ছবি দেখুৱাব বিচাৰে, ছবি দেখুৱাইহে কাম কৰিব বিচাৰে। আমাৰ ছবি নহয়, আমাৰ প্ৰকৃত মনৰ অন্তৰহে আমাৰ লগত আছে মানুহৰ, আৰু মানুহৰ অন্তৰহে আমি বিচাৰোঁ, ছবি নিবিচাৰোঁ। এই যে আপোনালোকে দেখা পাইছে 400ৰ ওপৰত পৰিয়াল যোগদান কৰিছে। গতিকে AIUDF দলৰ পৰাই 400ৰ অধিক পৰিয়াল আৰু বিজেপি দলৰ পৰাও কৰিছে। গতিকে আজি প্ৰায় চব মিলাই প্ৰায় 500 পৰিয়াল আমাৰ লগত যোগদান কৰিছে। AIUDF দলৰ জন্মৰ প্ৰথম পদক্ষেপটোই বৰমাইবেটী দগাঁও এইটো অঞ্চলতে হৈছিলে আৰু এই অঞ্চলৰে যিসকল AIUDF দলৰ কৰ্মী আছিলে সকলোৱে আজি বুজি পাইছে AIUDF দলটো কি। সকলোৱে সেই দল এৰি আজি কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় আজি দগাঁও ধিংগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমাৰ কৰ্মী সভা আছিলে আৰু যোগদান কাৰ্যসূচী। এই জিপিৰেই এই দগাঁও ধিংগাঁৱৰ জিপিৰ প্ৰায় 400ৰ ওপৰৰ পৰিয়াল AIUDF দল ত্যাগ কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলে আৰু কিছু বিজেপি দলৰ কৰ্মী আছিলে তেওঁলোকো আজি যোগদান কৰিলে। গতিকে বিজেপি AGP কি এই কথাটো আজি জানে, আজি সকলো উপলব্ধি কৰিব পাৰিছে যে আমাৰ ধৰ্মনিৰপেক্ষ শক্তিকে আমি শক্তিশালী কৰিব লাগিব। সাম্প্ৰদায়িক BCC